নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ তো 30 তাৰিখৰ ডিএমই এক্সামৰ বাবে আজি লাষ্ট 2 ডে আপোনালোকে কি চাব সেই বিষয়ে অকণমান জনাম তো প্ৰথমতে ভিডিঅ'টো লাইক কৰিব যিমান পাৰে কম সময়ত আপোনালোকক এই তথ্যখিনি দিম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো ইতিমধ্যে আমাক এডমিটত অফিচিয়েল যিটো সিলেবাছ সেই সিলেবাছৰ বিষয়ে দিছে আৰু কোনটো টপিকৰ পৰা এটা 4টা টপিক দিছে এই 4টা টপিকৰ কোনটো টপিকৰ পৰা কেইটা প্ৰশ্ন আহিব সেই বিষয়ে আপোনালোকক আমি জনাইছোঁ আৰু আপোনালোকে যদি লাষ্ট 2018 মানৰ পৰা ডিএমই ডিএইচএছৰ পেপাৰ চাই তাতে আটাইতকৈ বেছিকৈ প্ৰশ্ন দেখিবলৈকে পাব জিওগ্ৰাফি তাৰ পাছতে সায়েন্সৰ প্ৰশ্ন বেছিকৈ দেখিবলৈকে পাব আৰু জিওগ্ৰাফিৰ ভিতৰত ওয়াৰ্ল্ড জিওগ্ৰাফিটো আহিবই আৰু ইয়াতে জানুৱাৰী মাহত যিখন পেপাৰ হৈ গৈছে টেকনিকেলৰ তাতে জেনেৰেল সায়েন্সৰ প্ৰশ্ন বেছি আছিলে 20টা আছিলে কিন্তু নন টেকনিকেলৰ ক্ষেত্ৰত জেনেৰেল সায়েন্সৰ 10টা থাকে আৰু জেনেৰেল নলেজৰ 20টা প্ৰশ্ন থাকে আৰু এই সিলেবাস কভাৰ কৰি আমি ইতিমধ্যে 12টা ফুল লেন্থ মক টেষ্ট প্ৰস্তুত কৰিছিলোঁ তো আপোনালোকে পিডিএফ হিচাপে পাব এইকেইটা আৰু এতিয়া অফাৰ দি থকা মাত্ৰ 75 रुपीजত আপোনালোকে এই ফুল লেন্থ মকটো কিনি ল'ব পাৰে আৰু সম্পূৰ্ণ গাইড বুক কেখনতো অফাৰ দি থকা হৈছে ইংৰাজী মাধ্যমৰখন মাত্ৰ 95 টকা অসমীয়া মাধ্যমৰখন 100 টকা আৰু যদি বথ মিডিয়াম লাগে বা ইয়াতকৈ কম প্ৰাইজৰ পিডিএফ লাগে তেনেহলে আমাক হোৱাটসঅ্যাপ কৰিব ডেসক্ৰিপচনত নাম্বাৰ দিয়া আছে তো আপোনালোকে ইংলিশ গ্ৰামাৰৰ ক্ষেত্ৰত কি চাব এন্টোনিমছ চাবই লগত টেন্সৰ কাৰেকচন বা তেনেকুৱা প্ৰশ্ন আহিব ওয়ান ওয়াৰ্ড সাবস্টিটিউশন এটা নহয় এটা দেখিবলৈকে পাব জেন্ডাৰৰ ওপৰত প্ৰশ্ন থাকিবই নাউন সিঙ্গুলাৰ প্লুৰেল নাউন তেনেকুৱা থাকিব আৰু স্পেলিং ইৰৰ চেক থাকিব কম্পাৰেটিভ সুপাৰলেটিভ তেনেকুৱা প্ৰশ্ন থাকিব ফিল ইন দা ব্ল্যাঙ্কছৰ ভিতৰত এতে নাউন বা টেন্স তেনেকুৱা ধৰণৰ ওপৰত আহিব আৰু সেন্টেন্স কাৰেকচনৰ প্ৰশ্ন থাকিব পাৰে এন্টোনিমছৰ লগত সিনোনিমছও আপোনালোকে কিছু চাব আৰু এইবিলাকৰ ক্ষেত্ৰত বেস্ট সাৰ্চ হৈছে প্ৰিভিয়াস পেপাৰ আমাৰ ডিএমই ডিএইচএছৰ যিমান বিলাক প্ৰিভিয়াস পেপাৰ আছে সেই সকলো বিলাক আপোনালোকে পাৰিলে এবাৰ ৰিভিজন কৰিব আৰু আমাৰ যিখন 95 रुपीजৰ ইংৰাজী মাধ্যমৰ বা 100 টকাৰ অসমীয়া মাধ্যমৰ পিডিএফ আছে তাতে গোটেই বিলাক প্ৰিভিয়াস পেপাৰ সংলগ্ন আছে আপোনালোকে যদি বিচাৰে কিনি ল'ব পাৰে আৰু ইয়াতে যদি কাৰেন্ট বা জেনেৰেল নলেজৰ ক্ষেত্ৰত চাই হিষ্ট্ৰীৰ প্ৰশ্ন থাকিব 3টা জিওগ্ৰাফিৰ 2টা বা তাতকৈ বেছি থাকিব জিওগ্ৰাফিৰ অকণমান বেছি থাকিব ওয়াৰ্ল্ড জিকেৰ প্ৰায় 4টা প্ৰশ্ন আছিল নন টেকনিকেলৰ এক্সামত লাষ্ট টাইম সায়েন্সৰ ইয়াতে এক্সট্ৰাকৈ 3টা আছে তাৰ উপৰি সায়েন্স পাৰ্ট হিচাপে 10টা প্ৰশ্ন এক্সট্ৰাকৈ থাকিব মানে আপোনালোকে চাবলৈকে গ'লে সায়েন্সৰ পৰা প্ৰায় 15টাৰ পৰা 16টা তেনেকুৱা প্ৰশ্ন দেখিবলৈকে পাব বিভিন্ন কিতাপৰ ওপৰত এটা প্ৰশ্ন হ'ব স্পৰ্টছৰ এটা হ'ব আৰ্ট এণ্ড কালচাৰৰ প্ৰশ্ন হ'ব ইণ্ডিয়ান পলিটিৰো 3টা 4টা প্ৰশ্ন থাকিব ষ্টেটিক জিকেৰ কেইটামান থাকিব আৰু মেথছৰ ক্ষেত্ৰত সিম্পলিফিকেশন HCF LCM algebra arithmetic mensuration square root cube root simple interest compound interest time speed and distance তাৰোপৰি time and work অকণমান চাই ল'ব তো তেনেকুৱা প্ৰশ্ন আপোনালোকে দেখিবলৈকে পাব এই প্ৰশ্নবিলাক ক্লাছ 10 ষ্টেণ্ডাৰ্ড হয় আৰু ইতিমধ্যে আমি এই প্ৰশ্নবিলাকৰ ওপৰত ভিত্তি কৰি যিটো মক টেষ্ট প্ৰস্তুত কৰিছোঁ যথেষ্ট কেণ্ডিডেটে কিনি লৈছে আৰু সেইখিনি পঢ়ি আছে তো আপোনালোকে যদি বিচাৰে সেইখিনি পঢ়ি এই 2 দিনৰ বাবে ভালদৰে প্ৰিপাৰেচনটো আগুৱাই লৈ যাব পাৰে ধন্যবাদ